এইটো বৰ অনুতপ্ত বিষয়। এইটো মই অৱশ্যে এইটো BTC নিৰ্বাচনৰ কাৰণে মই ব্যস্ত আছিলোঁ। তাৰে মাজতে তেওঁৰ মৃত্যুটো গম পালোঁ। গম পাই পেলাই যথেষ্ট দুখ পাইছোঁ, মনত বেদনা আছে, কিয়নো তেওঁ সুদক্ষ এজন কণ্ঠশিল্পী আছিলে। তো তেওঁক আমি হেৰুৱাব লগা হ'ল। তো কেনেকৈ কি হ'ল সেইটো মই বিতংকি নাজানো, কিন্তু তেওঁ যে আমাক যে এৰি থৈ গ'ল, এজন অসমৰে এজন সুদক্ষ ব্যক্তি, তেওঁ হেৰুৱাই যোৱাত যথেষ্ট আমাৰ ক্ষতি হৈছে। আৰু তেনেকুৱা ব্যক্তি আকৌবাৰ পোৱাটো বহুত কঠিন কথা, মনত বেয়া লাগি আছে। তো সেইটো কাৰণে মই আজি তেওঁৰ নামত মই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু তেনেকুৱা তেওঁ যাতে স্বৰ্গগামী হয়, ঈশ্বৰৰ ওচৰত সদগতি পাই পেলাই সুখেৰে যাতে থাকিব পাৰে, আৰু তেনেকুৱা ব্যক্তি আকৌ অসমত আৰু পুনৰ জন্ম পায়, মই সেইটোকে মই কামনা কৰিছোঁ। মনত যথেষ্ট মই দুখ পাইছোঁ। সদৌ মানে অসমৰ যিমান জাতি জনজাতি জনগোষ্ঠী আছে, সকলোৱে তেওঁৰ কাৰণে ক্ৰন্ধনত মানে এটা ঢেউ উঠিছে। গতিকে মোৰ অন্তৰতো যথেষ্ট মই দুখ পাইছোঁ। আৰু মই বেছি কথা উল্লেখ কৰিব নোৱাৰোঁ। গতিকে মই ভাবিছোঁ তেওঁ চিৰদিনৰ কাৰণে ঈশ্বৰৰ ওচৰত যাতে ঠাই পায় আৰু স্বৰ্গগামী হয়, এইটোকে কামনা কৰিছোঁ। মই তেওঁৰ ওচৰত মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি মই অৰ্পণ কৰিছোঁ।